আজি যিটো এৰোষ্ট্ৰিপ কৰিছে সেইটো কিহৰ কাৰণে কৰিছে যে কেতিয়াবা যদি আমাৰ যুদ্ধ হয় তেতিয়াহ'লে শত্ৰু ৰাষ্ট্ৰই যদি আমাৰ বিমান কোটবিলাক বোমেদি ধ্বংস কৰি দিয়ে তেতিয়া আমি যাতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাও আমাৰ যুদ্ধ বিমান যাব পাৰে বানপানী হ'লে বা আন কিবা কাৰণত ভগৱানে নকৰক ডিব্ৰুগড় বিমানবন্দৰ কিবা কাৰণত অগ্নিদগ্ধ হ'ল শত্ৰু ৰাষ্ট্ৰই অগ্নিদগ্ধ কৰিলে বিমান ক'ত নামিব গতিকে ই হৈছে ভাৰতৰ এটা সামৰিক প্ৰস্তুতি আৰু সেইকাৰণে আজি এয়াৰ ফ'ৰ্ছে বাৰে বাৰে কৈ আছে যে এইটো আমাৰ টেকটিকেল এছেট এতিয়া গৌৰৱ গগৈ যিহেতু তেওঁৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই অসমৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই পৰিয়ালৰ তিনিজনেই বিদেশী গতিকে তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথাটো বুজি নাপায় আৰু ভাৰতৰ নিৰাপত্তাৰ কথাটো কোনে বুজি পায় এয়াৰ ফ'ৰ্ছে সেইকাৰণে এয়াৰ ফ'ৰ্ছে এইটো নিৰ্মাণ কৰিছে আৰু এয়াৰ ফ'ৰ্ছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাতি আনি উদ্বোধন কৰিছে আৰু আজি ভাৰতৰ যিমান সিকিউৰিটি এনালাইচিছ আছে নেশ্যনেল টিভিত বহি এইটো এটা কিমান ডাঙৰ কাম হ'ল যে চাইনাৰ পৰা কিমান দূৰ ম্যানমাৰৰ পৰা কিমান দূৰ সকলোৱে উচ্চ স্বৰে প্ৰশংসা কৰি আছে